সকলোকে এলপিএনএমই স্যাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ক্লাছ 7ৰ মেথছৰ এক্সাৰচাইজ 2.3 প্ৰশ্নকেইটা। চ' 1 নম্বৰ প্ৰশ্নটো কি কৈছে, ৰাইট দ্য ডেচিমেল ইন এক্সপাণ্ডেড ফ্ৰম, আৰু অসমীয়াত কি কৈছে চোৱা, তলৰ দশমিকৰ সংখ্যাবোৰক বিস্তৃত ৰূপত লিখা। এইখিনি কেনেকৈ কৰিব লাগে সেয়া আমাৰ কিতাপখনত দিয়া আছে। চোৱা, ইয়াত কি আছে, দশমিক আছে। যেতিয়া দশমিকৰ আগৰ সংখ্যাটোক একক বুলি কোৱা হ'ব, 2 নম্বৰ ঘৰ থকা সংখ্যাটোক দশক বুলি কোৱা হ'ব, 3 নম্বৰ ঘৰ থকা সংখ্যাটোক শতক বুলি কোৱা হ'ব, 4 নম্বৰ ঘৰত থকা সংখ্যাটোক হাজাৰ বুলি কোৱা হয়। অৰ্থাৎ একক, দশক, শতক, হাজাৰ। এককৰ ঘৰত থকা সংখ্যাটোৰ লগত আমি 1 পূৰণ কৰিম, দশকত থাকিলে 10 পূৰণ কৰিব লাগিব, শতকত থাকিলে 100 পূৰণ কৰিব লাগিব, আৰু হাজাৰত থাকিলে 1000 পূৰণ কৰিব লাগিব। আৰু দশমিকৰ পিছত থকা সংখ্যাটোক আমি কি কৰিম, 10 ভাগৰ 1 হৰণ কৰিম। 2 নম্বৰ ঘৰত যদি সংখ্যাটো থাকে তেতিয়াহ'লে আমি 100 ভাগৰ 1 হৰণ কৰিম, আৰু 3 নম্বৰ ঘৰত যদি সংখ্যাটো থাকে তেতিয়াহ'লে আমি কি কৰিম, 1000 ভাগৰ 1 কি কৰিম, হৰণ কৰিম। অৰ্থাৎ যেতিয়া আমি প্ৰশ্নকেইটা কৰিম তেতিয়া ভালকৈ বুজি পাম। চোৱা কেনেকৈ কৰিবা, প্ৰথমে চাই লোৱা নাম্বাৰ ওৱানৰ সলিউশ্যন। প্ৰথমে প্ৰশ্নটো কিমান আছে লিখি লোৱা, 3.05। ইয়াত লিখা 3.05। এতিয়া 3 লিখি লোৱা। এই দশমিকৰ চোৱা যায়, যিহেতু এককৰ ঘৰত আছে, এককৰ ঘৰত থাকিলে কি কৰিব লাগিব, 1 পূৰণ কৰিব লাগিব। ইয়াত প্লাছ চিন দিয়া। তাৰপিছত এতিয়া দশমিকৰ পিছত যিহেতু 0 আছে, ইয়াত 0 লিখা। এতিয়া দশমিকৰ পিছত প্ৰথম ঘৰটোত আমি কি কৰিব লাগিব, 10 ভাগৰ 1 হৰণ কৰিব লাগিব। ইয়াত প্লাছ দিয়া, তাৰপিছত 5 লিখা। এতিয়া চোৱা, 5টো যিহেতু দশমিকৰ পাছত 2 ঘৰ পিছত আছে, তাৰমানে আমি কি কৰিব লাগিব, 100 ভাগৰ 1 হৰণ কৰিব লাগিব। এইটো হ'ল আমাৰ বিস্তৃত ৰূপটো, অৰ্থাৎ এইটো হৈ গ'ল আমাৰ 1 নম্বৰটো আনচাৰ। ইয়াৰ পিছত 2 নম্বৰটো চোৱা, নাম্বাৰ 2 সলিউশ্যন। প্ৰশ্নটো কিমান আছে, 30.5। এতিয়া এই 3 কাৰণে 3 লিখি লোৱা। যিহেতু চোৱা, 3টো কিমান নম্বৰ ঘৰত আছে, 1, 2 নম্বৰ ঘৰত থাকিলে আমি কি কৰিম, 10 পূৰণ কৰিম। তাৰপিছত ইয়াত প্লাছ দিয়া, 0 লিখা। এতিয়া চোৱা, 0টো এককৰ ঘৰত আছে, ইয়াৰ লগত কি কৰিবা, 1 পূৰণ কৰিবা। তাৰপিছত ইয়াত কি কৰা, প্লাছ চিন দিয়া। এতিয়া কি আছে, দশমিকৰ যিহেতু পিছত প্ৰথম ঘৰটোত আছে, সেইকাৰণে 5 লিখা। 5টো কি কৰিম, আমি 10 ভাগৰ 1 কি কৰিম, হৰণ কৰিম। এইটো হৈ গ'ল আমাৰ বিস্তৃত ৰূপটো। তাৰপিছত চোৱা, নাম্বাৰ 3টো কেনেকৈ কৰিবা, নাম্বাৰ 3ৰ সলিউশ্যন। 3 নম্বৰ প্ৰশ্নটো কিমান আছে, 235 দশমিক কিমান আছে, 005। ইয়াত লিখা 005। এতিয়া কেনেকৈ কৰিম চোৱা, 2 লিখা, পূৰণ। যেতিয়া চোৱা, দশমিকৰ কেইনাম্বাৰ ঘৰত আছে, 2টো, একক, দশক, শতক, শতকত থাকিলে 100 পূৰণ কৰিব লাগিব। প্লাছ 3 লিখা। 3 লিখিলে এতিয়া কিমানেৰে পূৰণ কৰিম, দশকটোক 10 পূৰণ কৰিম। প্লাছ 5টো একক, যিহেতু 1 পূৰণ কৰিম। ইয়াত কি আছে, দশমিক, ইয়াত প্লাছ, ইয়াত 0 দিয়া। 0টো চোৱা, যিহেতু দশমিকৰ কি আছে, প্ৰথম ঘৰটোত আছে, ইয়াত কি কৰিম, আমি 10 ভাগৰ 1 হৰণ কৰিম। প্লাছ তাৰপিছত 2 নম্বৰ 0টোৰ কাৰণে লিখা। যিহেতু 0টো 2 নম্বৰ ঘৰটোত আছে, ইয়াত কি কৰিম, আমি 100 ভাগৰ 1 হৰণ কৰিম। প্লাছ তাৰপিছত কিমান আছে, 5 আছে, 5 লিখিবা। 5টোক আমি কি কৰিম, যিহেতু 3 নম্বৰ ঘৰটোত আছে, সেইকাৰণে 1000 কি কৰিব লাগিব, হৰণ কৰিব লাগিব। এইটো হৈ গ'ল আমাৰ বিস্তৃত ৰূপটো। ইয়াৰ পিছত 4 নম্বৰটো চোৱা, নাম্বাৰ 4ৰ প্ৰশ্নটো লিখিলে কিমান আছে, 23005 দশমিক কিমান আছে, 005। এতিয়া চোৱা কেনেকৈ কৰিবা, ইয়াত 2 আছে, 2 লিখা, পূৰণ। এতিয়া চোৱা, দশমিকৰ কিমান ঘৰ আগত আছে, একক, দশক, শতক, হাজাৰ, অযুত মানে কিমান, 10,000 দি কি কৰিব লাগিব, আমি প্ৰথমে পূৰণ কৰিব লাগিব। তাৰপিছত ইয়াত প্লাছ দিয়া, ইয়াত 3 আছে, 3 লিখা, পূৰণ। 3টো কিমান ঘৰত আছে চোৱা, একক, দশক, শতক, হাজাৰ ঘৰত আছে, সেইকাৰণে 1000 দি কি কৰা, পূৰণ কৰা। প্লাছ তাৰপিছত কিমান আছে, 0টো কিমানৰ ঘৰত আছে, একক, দশক, শতক থাকিলে 100 পূৰণ কৰিব লাগিব। তাৰপিছত প্লাছ এইটো 0 পূৰণ। এতিয়া ইয়াত কিমান আছে, 0টো একক, দশকৰ ঘৰত আছে, 10 দি পূৰণ কৰিম। প্লাছ তাৰপিছত কিমান আছে, 5 পূৰণ। 5টো যিহেতু এককৰ ঘৰত আছে, 1 দি পূৰণ কৰিম। প্লাছ তাৰপিছত কিমান আছে, 0। এতিয়া আমি কি কৰিব লাগিব, প্ৰথম ঘৰটো দশমিকৰ পিছত 10 ভাগৰ 1 হৰণ কৰিম। প্লাছ তাৰপিছত কিমান আছে, 2 নম্বৰ ঘৰটোত 0 আছে, 0 লিখা। 2 নম্বৰ ঘৰটোত থাকিলে আমি কি কৰিব লাগিব, 100 ভাগৰ 1 হৰণ কৰিব লাগিব। প্লাছ এতিয়া ইয়াত 5 লিখা, পূৰণ। এতিয়া 5টো যিহেতু কেই নম্বৰ ঘৰটোত আছে, 3 নম্বৰ ঘৰটোত আছে, সেইকাৰণে আমি কি কৰিম, ইয়াত 1000 ভাগৰ 1 কি কৰিম, হৰণ কৰিম। এইটো হৈ গ'ল আমাৰ বিচিত্ৰ ৰূপটো, অৰ্থাৎ এইটো হৈ গ'ল আমাৰ 4 নম্বৰটোৰ আনচাৰ। ইয়াৰ পাছত 2 নম্বৰটো চোৱা, ইউজ ডেচিমেল টু এক্সপ্ৰেছ ইন মিটাৰ এণ্ড কিলোমিটাৰ, আৰু অসমীয়াত কৈছে যে দশমিক ব্যৱহাৰ কৰি মিটাৰ আৰু কিলোমিটাৰ প্ৰকাশ কৰা। প্ৰথমে আমি ইংলিছত কৰি লওঁ। নাম্বাৰ 2ৰ সলিউশ্যন। প্ৰশ্নটো কিমান আছে চোৱা, 20 চেণ্টিমিটাৰ। ইয়াত লিখা 20 চেণ্টিমিটাৰ। এতিয়া চোৱা, এই চেণ্টিমিটাৰটো কি কৰিব দিছে, মিটাৰলৈ নিব দিছে। যেতিয়া আমাক চেণ্টিমিটাৰৰ পৰা মিটাৰলৈ নিব দিব, তেতিয়া আমি কি কৰিব লাগিব, 100ৰে হৰণ কৰিব লাগিব। 100ৰে কি কৰিব লাগিব, হৰণ কৰিব লাগিব। এতিয়া ইয়াত লিখা, আমি এটা কথা জানো যে 100 চেণ্টিমিটাৰ সমান কিমান মিটাৰ হয়, 1 মিটাৰ, METR মিটাৰ। এতিয়া ইয়াত প্ৰশ্নটো লিখি লোৱা, 20 চেণ্টিমিটাৰ। এতিয়া এই 20 চেণ্টিমিটাৰটোক আমি কি কৰিম, মিটাৰলৈ পৰিৱৰ্তন কৰিম। এই 20টো কি কৰা, ওপৰত লিখা। যেতিয়া
22 সেণ্টিমিটাৰ অৰ্থাৎ 20 সেণ্টিমিটাৰটোক আমি কি কৰিম মিটাৰলৈ নিম তেতিয়া তলত কি কৰিব লাগিব 100 দি হৰণ কৰিব লাগিব এতিয়া তলত 100 আছে চোৱা এই জিৰ'টোৰ লগত আমি ওপৰত জিৰ'টো কাটিব পাৰি যেতিয়া তলত 10 থাকিব 100 থাকিব বা 1000 থাকিব বা 10000 থাকিব তেতিয়া আমি হৰণ কৰিবলৈ একদম উজু তেতিয়া চোৱা এই জিৰ'টোৰ তলত কি আহিব এই 2টো বহাই দিয়া আৰু এই 1টো কি হৈ যাব দশমিক হৈ যাবগৈ আৰু এই দশমিক এটা কি কৰে ইয়াত 0 লিখি দিয়া আৰু ইয়াত লিখি দিয়া মিটাৰ METRE মিটাৰ এতিয়া এই যে মিটাৰটো পাইছোঁ এই মিটাৰটোক আকৌ আমি কি কৰিব লাগিব কিলোমিটাৰলৈ প্ৰকাশ কৰিব লাগিব এতিয়া আমি এটা কথা জানো যে 1000 মিটাৰ METRE মিটাৰ সমান সমান কিমান কিলোমিটাৰ 1 কিলোমিটাৰ এতিয়া 1000টো লিখি লোৱা ইয়াত লিখা METRE মিটাৰ সমান সমান এতিয়া এই কি কৰিম আমি সৰি এইটো নহয় 1000টো নহয় সৰি এই মিটাৰটো লিখিব লাগিব আমি 0.2 মিটাৰ বুলি লিখিব লাগিব METRE মিটাৰ এতিয়া এই 0.2 মিটাৰটোক আমি কি কৰিম 1000টো দি কি কৰিব লাগিব হৰণ কৰিব লাগিব যেতিয়া আকৌ মিটাৰৰ পৰা আমি কি কৰিম কিলোমিটাৰলৈ পৰিৱৰ্তন কৰিম তেতিয়া কি কৰিব লাগিব 1000 দি হৰণ কৰিব লাগিব এতিয়া এই 0.2টো ইয়াত লিখি লোৱা ওপৰত আৰু তলত 1000টো লিখি লোৱা এতিয়া চোৱা কেনেকৈ কৰিম এই ওপৰ যোনটো দশমিক আছে এইটো আমি নাইকিয়া কৰিম প্ৰথমে এই 2টো লিখি লোৱা আৰু তলৰ 1000টো লিখি লোৱা আৰু এই দশমিকৰ কাৰণে তলত এটা কি আহিব 1 আহিব আৰু দশমিকৰ পিছত যেহেতু এটা কি আছে সংখ্যা আছে এই 1টোৰ লগত কি আহিব এটা 0 আহিব এতিয়া ওপৰত 2 লিখা এতিয়া এইটোৰ লগত 10টো পূৰণ কৰা আমি কেনেকৈ কৰিম চোৱা যদি পিছফালে যদি 0 থাকে তেতিয়াহ'লে আমি 0 কেইটা পাছত পূৰণ কৰিম অৰ্থাৎ পাছত পূৰণ কৰিম আৰু এতিয়া প্ৰথমে কি কৰা 1ৰ লগত 1টো পূৰণ কৰি লোৱা 1 গুণ 1 এতিয়া চোৱা কেইটা 0 আছে ইয়াত 3টে ইয়াত এটা 4টে ইয়াৰ লগত কি কৰা 4টে এইদৰে 0 লিখি দিয়া 4টে এতিয়া চোৱা এই 10000 দি 2টো হৰণ কৰিব লাগিব কেনেকৈ কৰিম চোৱা এই যোনটো 0 আছে 0 ঠাইত কি কৰা ওপৰত 2টো বহাই দিয়া আৰু কেইটা 0 আছে ইয়াৰ আগত 3টা 0 আছে 3টা 0 লিখি দিয়া 1 2 3টা 0 আৰু এই 1টো কি হৈ যাব দশমিক হৈ যাব দশমিকৰ আগত এটা কি কৰা 0 লিখি দিয়া আৰু ইয়াত লিখি দিয়া কিলোমিটাৰ এইটো হৈ গ'ল আমাৰ আনসাৰটো এতিয়া লিখি দিয়া ইয়াত প্ৰথমে কিমান আছিল চোৱা 20 সেণ্টিমিটাৰ আছিল ইয়াত লিখি দিয়া এতিয়া 20 সেণ্টিমিটাৰ সমান সমান কিমান মিটাৰ পাইছিলোঁ আমি 0.2 মিটাৰ ইয়াত লিখা 0.2 মিটাৰ METRE মিটাৰ এণ্ড আৰু কিমান পাইছিলোঁ আমি কিলোমিটাৰটো কিমান পাইছোঁ 0.0002 কিলোমিটাৰ এইটো হৈ গ'ল আমাৰ 2ৰ 1 নম্বৰটো আনসাৰ আৰু যদি অসমীয়াত যদি তোমালোকে লিখিবলৈ যোৱা তেতিয়াহ'লে এই 100 সেণ্টিমিটাৰ জেগাত কি লিখিবা এই চেমি বুলি লিখি দিবা আৰু এই মিটাৰ জেগাত হস্যিকাৰ বুলি লিখি দিবা বা মিটাৰ বুলিও লিখিব পাৰা মিটাৰ এতিয়া এই 20 সেণ্টিমিটাৰ জেগাত কি কৰিবা চেমি বুলি লিখি দিবা আৰু এই মিটাৰ জেগাত কি কৰিবা অসমীয়াত মিটাৰ বুলি লিখি দিবা অৰ্থাৎ য'ত মিটাৰ আছে তাত খালি অসমীয়াত কি কৰিবা মিটাৰ বুলি লিখি দিবা আৰু য'ত কিলোমিটাৰ আছে ইয়াত কি কৰিবা কিলোমিটাৰ বুলি লিখি দিবা ইয়াত মিটাৰ আছে মিটাৰ লিখিবা আৰু ইয়াত কিলোমিটাৰ আছে কিলোমিটাৰ লিখি দিবা আৰু এইদৰে কি কৰিবা য'ত অৰ্থাৎ সেণ্টিমিটাৰ আছে তাত সেণ্টিমিটাৰ লিখিবা আৰু য'ত মিটাৰ আছে মিটাৰ বুলি লিখি দিবা আৰু বাকীখিনি কি হ'বগৈ সব একে হ'বগৈ এনসাৰটো একে ওলাবগৈ আমাৰ অসমীয়াত কৰিলেও সেইকাৰণে মই এক্সট্ৰাকৈ আৰু কৰি দিয়া নাই ইয়াৰ পিছত চোৱা 2 নম্বৰ 2ৰ সলিউশ্যন প্ৰথমে প্ৰশ্নটো চাই লোৱা কিমান আছে চোৱা 2 নম্বৰ প্ৰশ্নটো 267 সেণ্টিমিটাৰ 267 সেণ্টিমিটাৰ এতিয়া এইটো কি কৰিব লাগিব আমি মিটাৰলৈ পৰিৱৰ্তন কৰিব লাগিব কেনেকৈ লিখিম চোৱা আমি এটা কথা জানো যে 100 সেণ্টিমিটাৰ সমান সমান 1 মিটাৰ METRE মিটাৰ এতিয়া প্ৰশ্নটো লিখি লোৱা কিমান আছে 267 সেণ্টিমিটাৰ এতিয়া এই 267টো ওপৰত লিখা 267টো ওপৰত লিখা আৰু আমি কি কৰিম যেতিয়া সেণ্টিমিটাৰৰ পৰা আমি মিটাৰলৈ নিম তেতিয়া কি কৰিম 100ৰে হৰণ কৰিম এতিয়া 100ৰে কেনেকৈ হৰণ কৰিম চোৱা এই 0ৰ ঠাইত কি আহিব ওপৰৰ 7টো আহিব এই 0ৰ ঠাইত ওপৰৰ 6টো আহিব এতিয়া এই 1টো কি হৈ যাব দশমিক হৈ যাবগৈ আৰু এই 2টো কি কৰে দশমিকৰ আগত লিখি দিয়া আৰু ইয়াত লিখি দিয়া মিটাৰ METRE মিটাৰ এতিয়া ইয়াত লিখা যে আমি জানো যে 1000 মিটাৰ METRE মিটাৰ সমান সমান 1 কিলোমিটাৰ অৰ্থাৎ আমি জানো যে 1000 মিটাৰ কিমান কিলোমিটাৰ হয় 1 কিলোমিটাৰ এতিয়া ইয়াত লিখা আছে কিমান মিটাৰ পাইছিলোঁ আমি ইয়াত 2.67 মিটাৰ METRE মিটাৰ এতিয়া এই মিটাৰটোক আমি কি কৰিম মিটাৰটোক আমি কিলোমিটাৰলৈ পৰিৱৰ্তন কৰিম সব প্ৰথমে কিমান পাইছিলোঁ 267 এইটো ওপৰত লিখি লোৱা 2.67 আৰু কিমানটো হৰণ কৰিব লাগিব যেতিয়া আমি এই মিটাৰটো কিলোমিটাৰলৈ নিম তেতিয়া 1000 দি কি কৰিব লাগিব হৰণ কৰিব লাগিব এতিয়া এইটো হৰণ কৰা প্ৰথমে কি কৰিম আমি ওপৰৰ দশমিকটো নাইকিয়া কৰিম এতিয়া 2 লিখা 6ৰ 6 লিখা 7ৰ 7 লিখা তলৰ 1000টো লিখি লোৱা এতিয়া ওপৰৰ দশমিকটো নাইকিয়া কৰাৰ কাৰণে কি কৰিম আমি তলত দশমিকৰ সলনি 1 লিখিম আৰু দশমিকৰ পিছত যেহেতু দুটা সংখ্যা আছে এই 1টোৰ লগত কি কৰা দুটা 0 লিখি দিয়া এতিয়া তলৰখিনি পূৰণ কৰা এই 1ৰ লগত কি কৰা 1টো পূৰণ কৰা 1 গুণ 1 আৰু কেইটা 0 আছে ইয়াত 3টে ইয়াত 2টা ইয়াৰ লগত কি কৰা 5টা 0 লিখি দিয়া 1 2 3 4 5 আৰু ওপৰত কিমান আছে 267 এতিয়া ইয়াত লিখা
এই 0 ঠাইত কি আহিব ওপৰত 7টো আহিব এই 0 ঠাইত ওপৰত 6টো আহিব এই 0 ঠাইত ওপৰত 2টো আহিব তাৰপিছত এই 0টো লিখি দিয়া এই 0টো লিখি দিয়া 1টো দশমিক হৈ যাবগৈ আৰু ইয়াৰ আগত কি কৰে এটা 0 লিখি দিয়া আৰু ইয়াত লিখি দিয়া কিলোমিটাৰ আৰু প্ৰথমে প্ৰশ্নটো কিমান আছিল 26 সেন্টিমিটাৰ হয়নে 267 সেন্টিমিটাৰ সমান সমান আমি কিমান মিটাৰ পাইছিলোঁ 2.67 মিটাৰ METR মিটাৰ এণ্ড কিমান কিলোমিটাৰ পাইছিলোঁ 0.00267 কিলোমিটাৰ এইটো হৈ গ'ল আমাৰ 2 নম্বৰটোৰ আনসাৰ আৰু যদি অসমীয়াত কৰিব বিচাৰা তেতিয়াহ'লে কি কৰিবা এই সেন্টিমিটাৰটো কি কৰিবা ইয়াত সেমি বুলি লিখি দিবা আৰু এই সেন্টিমিটাৰৰ তলত সেমি বুলি লিখি দিবা এই মিটাৰ তলত মহস্বিকাৰ বুলি লিখি দিবা মিটাৰ য'ত সেন্টিমিটাৰ দেখিছা তাত তলত সেমি বুলি লিখি দিবা য'ত মিটাৰ দেখিছা তাত তলত মিটাৰ লিখি দিবা আৰু য'ত কিলোমিটাৰ দেখিছা তাত কি কৰিবা এইদৰে কিলোমিটাৰ লিখি দিবা তেতিয়াহ'লে আমি কি পাই যাম অসমীয়াত এনসাৰটোও পাই যাম আৰু এনসাৰটো দুটাতে কি হ'বগৈ একে ওলাবগৈ ইয়াৰ পিছত 3 নম্বৰটো চোৱা নাম্বাৰ 3 সলিউশন প্ৰশ্নটো কিমান আছে চোৱা 25,732 mm মানে হ'ল মিলিমিটাৰ এতিয়া আমি এটা কথা জানো যে 1000 মিলিমিটাৰত কি হ'বগৈ 1 মিটাৰ হ'ব 1 METR মিটাৰ এতিয়া এই প্ৰশ্নটো লিখি লোৱা কিমান আছে 25,732 মিলিমিটাৰ এতিয়া এই মিলিমিটাৰটোক আমি কি কৰিম মিটাৰলৈ পৰিৱৰ্তন কৰিম কিমান আছে চোৱা প্ৰশ্নটোত কিমান আছে 25,732 এইটো কি কৰা এই 1000 দি কি কৰা এতিয়া হৰণ কৰা এতিয়া 1000 হৰণ কৰিলে কিমান হ'ব এই 0 ঠাইত কি আহিব ওপৰত 2 আহিব এই 0 ঠাইত ওপৰত 3টো আহিব এই 0 ঠাইত ওপৰত 7টো আহিব 1টো কি হৈ যাবগৈ দশমিক হৈ যাবগৈ আৰু ইয়াত কিমান আছে 5 আৰু 2 ইয়াত লিখি দিয়া মিটাৰ METR মিটাৰ অৰ্থাৎ 25,732 মিলিমিটাৰ মানে কিমান মিটাৰ 25.732 মিটাৰ এতিয়া ইয়াত লিখা আছে আমি আৰু এটা কথা জানো যে 1000 মিটাৰ METR মিটাৰ সমান সমান কিমান কিলোমিটাৰ হয় 1 কিলোমিটাৰ অৰ্থাৎ এই 25.732 মিটাৰটোক আমি কি কৰিব লাগিব এতিয়া কিলোমিটাৰলৈ পৰিৱৰ্তন কৰিব লাগিব এতিয়া এইটো কি কৰা 25 বুলি লিখি লোৱা 25.732 কি কৰিম আমি 1000 দি কি কৰিম আমি হৰণ কৰিম এতিয়া চোৱা হৰণটো কেনেকৈ কৰিব তলৰ 1000টো লিখি লোৱা এই ওপৰৰ দশমিকটো আমি নাইকিয়া কৰিম 25টো লিখি লোৱা লগতে 732 লিখি লোৱা এতিয়া দশমিকটো কেনেকৈ নাইকিয়া কৰিম চোৱা এই দশমিকৰ সলনি তলত এটা 1 আহিব দশমিকৰ পিছত যেহেতু 3টা সংখ্যা আছে ইয়াৰ লগত কি কৰিবা 1টোৰ লগত 3টা 0 বহাই দিয়া এতিয়া তলকেইটা পূৰণ কৰা 1ৰ লগত 1টো পূৰণ কৰা 1 1 গুণ 1 আৰু কেইটা 0 আছে চোৱাচোন ইয়াত আছে 3টা ইয়াত আছে 3টা অৰ্থাৎ 6টা 0 লিখি দিয়া 1 2 3 4 5 6 আৰু ওপৰত কিমান আছে ইয়াত আছে পিছফালে আছে 2 তাৰপিছত আছে 3 7 5 আৰু 2 এতিয়া এই সংখ্যাটো দি ওপৰৰ সংখ্যাটো হৰণ কৰিলে কিমান হ'ব চোৱা এই 0 ঠাইৰ ওপৰত কিমান আহিব 2 আৰু এই 0 ঠাইত আহিব ওপৰত 3 এই 0 ঠাইৰ ওপৰত আহিব 7 এই 0 ঠাইৰ ওপৰত আহিব 5 এই 0 ঠাইত ওপৰত আহিব 2 আৰু এই 0 ঠাইত 0টো থাকিব এই 1টো কি হৈ যাব দশমিক হৈ যাব আৰু দশমিকৰ এটা কি কৰা 0 লিখি দিয়া আৰু ইয়াত লিখি দিয়া কিলোমিটাৰ আৰু ইয়াত লিখিবা যে প্ৰশ্নটো কিমান আছিল চোৱা 25,732 হয়নে ইয়াত লিখিবা 25,732 মিলিমিটাৰ সমান সমান কিমান মিটাৰ হ'ব 25.732 মিটাৰ এণ্ড কিমান কিলোমিটাৰ পাইছিলোঁ 0.0257332 কিলোমিটাৰ এইটো হৈ গ'ল আমাৰ 3 নম্বৰটোৰ আনসাৰ আৰু অসমীয়াত যদি লিখিব লাগে তোমালোকে ইয়াত কি কৰিবা এই মিলিমিটাৰ জেগাত মহস্বিকাৰ দিবা মিলিমিটাৰ ইয়াত লিখিবা মিলিমিটাৰ সমান সমান কিমান 1 মিটাৰ বুলি লিখিবা তাৰপিছত এই মিলিমিটাৰৰ জেগাত মিলিমিটাৰ বুলি লিখি দিবা অসমীয়াত যদি লিখা তাৰপিছত এই মিটাৰৰ জেগাত কি কৰিবা মিটাৰ বুলি লিখিবা ইয়াত মিটাৰৰ জেগাত মিটাৰ বুলি লিখিবা ইয়াত কিলোমিটাৰৰ জেগাত কিলোমিটাৰ বুলি লিখিবা তাৰপিছত কি কৰিবা এইখিনি যেনেকৈ আছে তেনেকৈ কৰি দিবা আৰু এই কিলোমিটাৰৰ জেগাত কি কৰিবা কিলোমিটাৰ বুলি লিখি দিবা আৰু ইয়াত কি কৰিবা লাষ্টত মিলিমিটাৰৰ জেগাত মিলিমিটাৰ বুলি লিখিবা এইটো মিটাৰৰ জেগাত মিটাৰ বুলি লিখি দিবা ইয়াত লিখিবা আৰু কিমান ইয়াত লিখি দিবা কিলোমিটাৰ এইটো হৈ যাব আমাৰ অসমীয়াত এনসাৰ এইটো হৈ গ'ল আমাৰ 3 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত চোৱা 4 নম্বৰ প্ৰশ্নটো কিমান আছে চোৱা নাম্বাৰ 4ৰ সলিউশন প্ৰশ্নটো কিমান আছে 3540 এতিয়া এটা অসমীয়াত কৈ দিছোঁ প্ৰথমে কিমান আছে চোৱা 3540 সেন্টিমিটাৰ ইয়াত এটা অসমীয়াত কৈ দিছোঁ সেন্টিমিটাৰ এতিয়া চোৱা কেনেকৈ কৰিম আমি এটা কথা জানো যে 100 সেন্টিমিটাৰ সমান কিমান মিটাৰ হয় 1 মিটাৰ
1 মিটাৰ। এতিয়া এই চেণ্টিমিটাৰটো আমি কি কৰিব লাগিব মিটাৰলৈ পৰিৱৰ্তন কৰিব লাগিব। এতিয়া প্ৰশ্নটো কিমান আছিলে চোৱা 3540 চেণ্টিমিটাৰ। এই সংখ্যাটোক আমি কি কৰিম 1000 দি হৰণ কৰিম। সৰি 1000 নহয়, যিহেতু 100 আছে 100 দি হৰণ কৰিব লাগিব। এতিয়া ইয়াত কিমান আছে চেণ্টিমিটাৰ 3540। এতিয়া এইটো হৰণ কৰা, এই জিৰ'টোৰ লগত আমি জিৰ'টো কাটি দিব পাৰি। এতিয়া এই জিৰ' ঠাইত ওপৰত কিমান আহিব 4, এই 1টো দশমিক হৈ যাবগৈ। এতিয়া 5ৰ 5টো লিখা আৰু 3টো লিখা, আৰু এইটো কি হৈ যাব এতিয়া চেণ্টিমিটাৰটো হৈ যাব মিটাৰ। এতিয়া আমি এটা কথা জানো যে 1000 মিটাৰ সমান কিমান কিলোমিটাৰ 1 কিলোমিটাৰ। 1 কিলোমিটাৰ। এতিয়া এইটো লিখি লোৱা 35.4 মিটাৰ। 35.4 মিটাৰটোক আমি কি কৰিব লাগিব কিলোমিটাৰলৈ পৰিৱৰ্তন কৰিব লাগিব। এই 35.4টো ওপৰলৈ লিখা আৰু তলত কিমান লিখিম 1000। যেহেতু আমি মিটাৰলৈ পৰিৱৰ্তন কৰি আছোঁ সেইকাৰণে 1000 দি কি কৰিব লাগিব হৰণ কৰিব লাগিব। এতিয়া তলৰ 1000টো লিখি লোৱা, ওপৰত 35 এই দশমিকটো নাইকিয়া কৰিম, লগতে 4টো লিখি লোৱা পূৰণ। এতিয়া দশমিকটো কেনেকৈ নাইকিয়া কৰিম, এই দশমিকৰ সলনি তলত এটা 1 আহিব। দশমিকৰ পিছত যিহেতু এটা সংখ্যা আছে 1টোৰ লগত এটা 0 আহিব। এতিয়া তলৰখিনি পূৰণ কৰা, 1ৰ লগত 1 পূৰণ কৰা, 1 1 গুণ 1 আৰু কেইটা 0 আছে লিখি দিয়া 3 1 4টা 0 আছে 1 2 3 4। ওপৰত কিমান আছে 354। এতিয়া হৰণ কেনেকৈ কৰিম চোৱা, এই 0 ঠাইৰ ওপৰত 4টো আহিব, এই 0 ঠাইৰ ওপৰত 5টো আহিব, এই 0 ঠাইৰ ওপৰত 3টো আহিব, এই 0টো থাকি যাব, 1টো কি হৈ যাব দশমিক হৈ যাব, আৰু দশমিকৰ আগত কি কৰা এটা 0 লিখি দিয়া, আৰু ইয়াত এইটো কি হৈ যাব এতিয়া মিটাৰটো কি হৈ যাব কিলোমিটাৰ। এতিয়া ইয়াত লিখা যে প্ৰথমে প্ৰশ্নটো কিমান আছে 3540, ইয়াত লিখিবা 3540 চেণ্টিমিটাৰ সমান কিমান মিটাৰ পাইছিলোঁ 35.4 মিটাৰ আৰু কিমান কিলোমিটাৰ পাইছোঁ 0.0354 কিলোমিটাৰ। এইটো যদি তোমালোকে যদি ইংলিছত লিখিবলৈ বিচাৰা তেতিয়াহ'লে ইয়াত কি কৰিবা CM বুলি লিখি দিবা চেণ্টিমিটাৰ, ইয়াতো চেণ্টিমিটাৰ বুলি লিখিবা, ইয়াত মিটাৰ বুলি লিখিবা, ইয়াত চেণ্টিমিটাৰ লিখিবা, ইয়াত মিটাৰ বুলি লিখিবা, ইয়াত মিটাৰ বুলি লিখিবা, ইয়াত কিলোমিটাৰ বুলি লিখিবা, ইয়াত মিটাৰ বুলি লিখিবা, ইয়াত কিলোমিটাৰ বুলি লিখিবা, ইয়াত চেণ্টিমিটাৰ লিখিবা, ইয়াত মিটাৰ বুলি লিখিবা, ইয়াত লিখিবা এণ্ড, আৰু ইয়াত লিখি দিবা কিলোমিটাৰ। এইটো হৈ যাব আমাৰ 4 নম্বৰটোৰ আনচাৰ ইংলিছত। ইয়াৰ পিছত 3 নম্বৰখিনি চোৱা, ইউজ ডেচিমেল টু এক্সপ্ৰেছ ইন কিলোগ্ৰাম, আৰু অসমীয়াত কৈছে যে দশমিক ব্যৱহাৰ কৰি কিলোগ্ৰামত প্ৰকাশ কৰা। এই যে ওপৰত যে 2 নম্বৰটো কৰিছিলোঁ আমি সেইখিনিৰ নিচিনা একেই। ইয়াত খালি আমি কি কৰিছিলোঁ চেণ্টিমিটাৰটোক মিটাৰ আৰু কিলোমিটাৰত প্ৰকাশ কৰিছিলোঁ, ইয়াত গ্ৰামটো কি কৰিব লাগিব কিলোগ্ৰামত প্ৰকাশ কৰিব লাগিব। এতিয়া চোৱা কেনেকৈ কৰিম আমি নাম্বাৰ 3ৰ 1ৰ সলিউশ্যন। প্ৰথমে প্ৰশ্নটো চোৱা কিমান আছে 520। ইয়াত চোৱা কি লিখি আছে কেজি লিখা আছে, কিন্তু ইয়াত কি আছে গ্ৰাম। যিহেতু আমি কি কৰিব লাগিব গ্ৰামটো কিলোগ্ৰামত প্ৰকাশ কৰিব লাগিব, তাৰমানে ইয়াত কি হ'ব GM হ'ব গ্ৰাম, এইটো কেজি নহয় GM হ'ব গ্ৰাম। এতিয়া আমি এটা কথা জানো যে 1000 গ্ৰাম সমান কিমান কিলো 1 কিলোগ্ৰাম হয়নে 1 কেজি। 1000 গ্ৰাম সমান 1 কেজি। এতিয়া ইয়াত প্ৰশ্নটো কিমান আছে 520 গ্ৰাম। এই 520 গ্ৰাম, অৰ্থাৎ গ্ৰামৰ পৰা যেতিয়া কি হ'বগৈ গ্ৰামৰ পৰা আমি যেতিয়া কি কৰিম কেজিলৈ পৰিৱৰ্তন কৰিম, তেতিয়া কি কৰিব লাগিব 1000ৰে আমি হৰণ কৰিব লাগিব। এতিয়া এই প্ৰশ্নৰ 520 গ্ৰামৰ 520 গ্ৰাম লিখি লোৱা। এতিয়া এই 520 গ্ৰামটো লিখিবা ক'ত লিখিবা ওপৰত লিখিবা, আৰু 1000টো কি কৰা তলত দি হৰণ কৰি দিয়া। এতিয়া চোৱা কেনেকৈ কৰিবা, এই 0তে আমি 0টো কাটিব পাৰি, এই 0 ঠাইত ওপৰত 2টো আহিব, এই 0 ঠাইত ওপৰত 5টো আহিব, আৰু 1টো কি হৈ যাব দশমিক হৈ যাবগৈ, দশমিকৰ আগত কি কৰা এটা 0 লিখি দিয়া, আৰু ইয়াত লিখি দিয়া কেজি। এতিয়া চোৱা আমি এটা কথা জানো, এতিয়া চোৱা কি কৈছিলোঁ ইয়াত কেজিলৈ পৰিৱৰ্তন কৰিব দিছোঁ হয়নে, অৰ্থাৎ আমি কিমান পাই গ'লোঁ 0.52 কেজি। এইটো হৈ গ'ল আমাৰ 1 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত চোৱা 2 নম্বৰটো কেনেকৈ কৰিবা, নাম্বাৰ 2ৰ সলিউশ্যন কিমান আছে চোৱা 4273 গ্ৰাম 4273 গ্ৰাম। আৰু এইটো যদি অসমীয়াত যদি কৰিব লাগে কেনেকৈ কৰিবা চোৱা, ইয়াত লিখিবা যে নাম্বাৰ 1ৰ সলিউশ্যন, প্ৰথম প্ৰশ্নটো কিমান লিখি আছে 520 গ্ৰাম লিখি আছে গ্ৰাম। এতিয়া কি কৰিবা ইয়াত লিখিবা যে 1000 গ্ৰাম সমান 1 কিলোগ্ৰাম। এতিয়া প্ৰশ্নটো ইয়াত লিখি ল'বা যে 520 গ্ৰাম সমান 520 গ্ৰাম। এতিয়া কি কৰিম এই 520 গ্ৰামটোক আমি কি কৰিম কিলোগ্ৰামলৈ পৰিৱৰ্তন কৰিম, সেইকাৰণে 520টো ওপৰত লিখিবা, 1000টো কি কৰিবা তলত লিখিবা। এতিয়া এই 0টোৰ লগত 0টো কাটি দিয়া, এতিয়া 100 দি 52টো হৰণ কৰা, এই 0 ঠাইত 2 আহিব, এই 0 ঠাইত ওপৰত 5টো আহিব, 1টো কি হ'ব দশমিক হৈ যাব, দশমিকৰ আগত কি কৰা এটা 0 লিখি দিয়া, আৰু ইয়াত লিখি দিয়া কিলোগ্ৰাম হৈ গ'ল। এইদৰে কৰি ল'বা, আৰু ইংলিছত হ'লে এইদৰে কৰি ল'বা। এতিয়া 2 নম্বৰটো চোৱা কেনেকৈ কৰিবা,
4273 গ্ৰামটোক আমি কি কৰিব লাগিব কিলোগ্ৰামলৈ পৰিৱৰ্তন কৰিব লাগিব কেনেকৈ কৰিম চ' আমি এটা কথা জানো যে 1000 গ্ৰাম সমান সমান 1 কিলোগ্ৰাম এতিয়া এইটো প্ৰশ্নটো লিখি লোৱা 4273 গ্ৰামটোক আমি কি কৰিম কিলোগ্ৰামলৈ পৰিৱৰ্তন কৰিম এইটো ওপৰত লিখি লোৱা 4273টো ওপৰত লিখা আৰু কি কৰিব লাগিব 1000 দি হৰণ কৰিব লাগিব এতিয়া 1000 দি হৰণটো কেনেকৈ কৰিম চোৱা এই 0 ঠাইত ওপৰত 3টো আহিব এই 0 ঠাইত ওপৰত 7 আহিব 0 ঠাইত 2 আহিব 1টো দশমিক হৈ যাবগৈ আৰু ইয়াৰ আগত কি কৰা 4টো লিখি দিয়া আৰু ইয়াত লিখি দিয়া কেজি মানে কিলোগ্ৰাম অৰ্থাৎ 4273 গ্ৰামটো কিমান কেজি হ'ব 4 কেজি 273 গ্ৰাম এইটো হৈ গ'ল আমাৰ ইংলিছত আনচাৰ আৰু যদি অসমীয়াত যদি তোমালোকে লিখিবলৈ যোৱা তেতিয়াহ'লে এই গ্ৰামৰ জেগাত কি কৰিবা অসমীয়াত হ'লে এইদৰে গ্ৰামটো লিখি দিবা আৰু ইয়াতো গ্ৰাম বুলি লিখি দিবা অসমীয়াত আৰু এই কেজিটোত কি কৰিবা কিলোগ্ৰাম বুলি লিখি দিবা আৰু ইয়াত লিখিবা কিলোগ্ৰাম আৰু ইয়াত কি কৰিবা কিলোগ্ৰাম বুলি লিখি দিবা কিলোগ্ৰাম বুলি এতিয়া এইটো হৈ যাব আমাৰ অসমীয়াত আনচাৰ এইটো হৈ গ'ল আমাৰ 2 নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত চোৱা 3 নম্বৰটো কেনেকৈ কৰিম নাম্বাৰ 3ৰ সলিউশ্যন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 692050 CGM লিখা আছে CGM মানে হ'ল চেণ্টিগ্ৰাম এতিয়া আমি কি কৰিব লাগিব এই চেণ্টিগ্ৰামটো প্ৰথমে গ্ৰামলৈ পৰিৱৰ্তন কৰিব লাগিব আমি এটা কথা জানো যে 100 CGM চেণ্টিগ্ৰাম সমান সমান 1 কি হ'বগৈ গ্ৰাম হ'বগৈ এতিয়া এই চেণ্টিগ্ৰামটো প্ৰথমে লিখি লোৱা 692050 CGM এই চেণ্টিগ্ৰামটো আমি কি কৰিব লাগিব প্ৰথমে গ্ৰামলৈ পৰিৱৰ্তন কৰিব লাগিব সেইকাৰণে আমি কি কৰিম এই 692050ক আমি কি কৰিব লাগিব 100ৰে হৰণ কৰিব লাগিব এতিয়া 100ৰে হৰণ কৰিলে কিমান ওলাব চোৱা এই 0ৰ জেগাত ওপৰত 0টো আহিব এই 0ৰ জেগাত ওপৰত 5টো আহিবগৈ 1টো দশমিক হৈ যাবগৈ তাৰপিছত কি হ'ব 0 লিখা তাৰপিছত আছে 2 তাৰপিছত আছে 9 তাৰপিছত আছে 6 ইয়াত লিখি দিয়া GM গ্ৰাম এতিয়া এই গ্ৰামটোক আমি কি কৰিব লাগিব কিলোগ্ৰামলৈ পৰিৱৰ্তন কৰিব লাগিব এতিয়া আমি জানো যে 1000 গ্ৰাম সমান সমান 1 কেজি এতিয়া এইটো লিখি লোৱা প্ৰশ্নটো লিখি লোৱা কিমান আছে 6920.50 গ্ৰামটোক আমি কি কৰিব লাগিব কিলোগ্ৰামলৈ পৰিৱৰ্তন কৰিব লাগিব সেইকাৰণে 1000টো দি কি কৰিব লাগিব এই গ্ৰামটোক আমি হৰণ কৰিব লাগিব 6920.50 এতিয়া কেনেকৈ কৰিম চোৱা 1000টো তলত লিখা এইটো 6920 এই দশমিকটো আমি নাইকিয়া কৰিম ইয়াত লিখা 50 এতিয়া দশমিকটো কেনেকৈ নাইকিয়া কৰিম এই দশমিকৰ সলনি তলত এটা 1 আহিব আৰু দশমিকৰ পিছত যিহেতু দুটা কি আছে সংখ্যা আছে দুটা 0 লিখা ইয়াৰ লগত এতিয়া ওপৰত যেনেকৈ আছে তেনেকৈ লিখি লোৱা 692050 আৰু ইয়াত 1 লগত 1টো পূৰণ কৰা 1 1 গুণ 1 তিনিটা 0 ইয়াত দুইটা 0 পাঁচটা 0 লিখি লোৱা 1 2 3 4 5 এতিয়া এইটো হৰণ কৰা এই 0টো দি আমি 0টো কাটিব পাৰিম এই 0 ঠাইৰ ওপৰত কি আহিব 5 আহিব এই 0 ঠাইৰ ওপৰত 0টো আহিব এই 0 ঠাইৰ ওপৰত 2 আহিব এই 0 ঠাইৰ ওপৰত 9টো আহিব 1টো কি হ'ব দশমিক আৰু দশমিকৰ আগত কি কৰা 6 লিখি দিয়া আৰু ইয়াত লিখি দিয়া কেজি বুলি লিখি দিয়া আৰু ইয়াত লাষ্টত লিখি দিবা ইয়াত যেহেতু জেগানৰ ওপৰত লিখি দিছোঁ ইয়াত লিখিবা যে প্ৰশ্নটো কিমান আছিলে 692050 CGM সমান সমান কিমান গ্ৰাম পাইছিলোঁ 6920.50 গ্ৰাম এণ্ড কিমান কেজি পাইছিলোঁ 6.9205 কেজি এইটো হৈ গ'ল আমাৰ আনচাৰটো 3 নম্বৰৰ ইয়াৰ পিছত 4 নম্বৰটো চোৱা কেনেকৈ কৰিম আমি নাম্বাৰ 4ৰ সলিউশ্যন প্ৰথমে প্ৰশ্নটো কিমান আছে চোৱা লিখি লোৱা 2 কেজি 5 গ্ৰাম এতিয়া আমি এটা কথা জানো যে 1000 গ্ৰামত কিমান কেজি হ'বগৈ 1 কেজি হ'ব হয়নে তাৰমানে 2 কেজি মানে কিমান গ্ৰাম হ'বগৈ 2 কেজি মানে হ'ব 2000 গ্ৰাম 2000 গ্ৰাম প্লাছ ইয়াত 5 গ্ৰামটো ইয়াত যেহেতু গ্ৰামতে আছে ইয়াত কি কৰা এইটো 2000 গ্ৰামৰ লগত 5 গ্ৰামটো কি কৰা যোগ কৰি দিয়া এতিয়া কিমান গ্ৰাম হ'ব এইটো 2005 গ্ৰাম হ'বগৈ অৰ্থাৎ 2 কেজি 5 গ্ৰাম মানে কিমান গ্ৰাম 2005 গ্ৰাম এতিয়া এই 2005 গ্ৰামটো আমি কি কৰিব লাগিব কিলোগ্ৰামলৈ প্ৰকাশ কৰিব লাগিব এতিয়া এটা কথা জানো যে আমি 1000 গ্ৰাম সমান সমান কিমান কেজি 1 কেজি এতিয়া এইটো লিখি লোৱা 2005 গ্ৰাম এই গ্ৰামটোক আমি কি কৰিম কিলোগ্ৰামলৈ পৰিৱৰ্তন কৰিম সেইকাৰণে কি কৰিব লাগিব এইটো যিমান গ্ৰাম আছে এইটো ওপৰত লিখা 2005 গ্ৰামটো ওপৰত লিখা আৰু তলত 1000 লিখি পেলাই হৰণ কৰা এতিয়া এই 0 ঠাইত ওপৰত কি আহিব 5টো আহিব এই 0 জেগাত ওপৰত 0টো আহিব এই 0 জেগাত ওপৰত 0টো আহিব 1টো দশমিক হৈ যাব দশমিকৰ আগত কি কৰা 2টো লিখি দিয়া আৰু ইয়াৰ আগত কি কৰা কেজি বুলি লিখি দিয়া অৰ্থাৎ ইয়াত লিখিব পাৰিবা যে 2 কেজি 5 গ্ৰাম সমান সমান কিমান কেজি হ'ব 2.005
কেজি এইটো হৈ গ'ল আমাৰ 4 নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত 4 নম্বৰটো চোৱা এক্সপ্ৰেছ ইন ৰুপিজ আৰু অসমীয়াত কৈছে যে টকাত প্ৰকাশ কৰা অৰ্থাৎ চোৱা কেনেকৈ কৰিবা নাম্বাৰ 4ৰ 1 নম্বৰৰ সলিউশ্যন প্ৰথমে প্ৰশ্নটো কিমান আছে চোৱা 5 পইচা লিখা আছে ইয়াত লিখি লোৱা 5 পইচা এই 5 পইচাটোক আমি কি কৰিব লাগিব টকালৈ পৰিৱৰ্তন কৰিব লাগিব আমি এটা কথা জানো যে 100 পইচা সমান কিমান টকা হয় 1 ৰূপী হয় হয়নে RUPEES ৰুপিজ 100 পইচাত কিমান টকা 1 টকা এতিয়া ইয়াত লিখি লোৱা প্ৰশ্নটো কিমান আছে 5 পইচা ইয়াত 5 পইচাটো লিখি লোৱা এতিয়া আমি কি কৰিম এই 5 পইচাটো কি কৰিম আমি টকালৈ পৰিৱৰ্তন কৰিম পইচাটোক যেতিয়া টকালৈ পৰিৱৰ্তন কৰিব লাগিব তেতিয়া আমি কি কৰিম 100 হৰণ কৰিব লাগিব ইয়াত 5 ৰ 5 লিখা এই 5টোক আমি কি কৰিম যেতিয়া পইচাটোক টকালৈ পৰিৱৰ্তন কৰিম তেতিয়া আমি কি কৰিম 100 হৰণ কৰিম এতিয়া এইটো হৰণ কৰা এই 0 থাকি আহিব ওপৰৰ 5টি আহিব এই 0 লিখিবা 1 টো কি হৈ যাব দশমিক হৈ যাবগৈ আৰু ইয়াৰ আগত কি কৰা 0 এটা দি দিয়া আৰু ইয়াত লিখি দিয়া ৰুপিজ RUPEES ৰুপিজ এইটো হৈ গ'ল আমাৰ 1 নম্বৰটোৰ আনসাৰ আৰু যদি অসমীয়াত যদি কৰা তেতিয়াহ'লে এই 5 পইচাৰ জায়গাত কি কৰিবা ইয়াত পইচা বুলি লিখিবা ইয়াত পইচাৰ জায়গাত পইচা বুলি লিখিবা আৰু 100 পইচা সমান কিমান টকা 1 টকা বুলি লিখিবা ইয়াত লিখিবা পইচা বুলি আৰু ইয়াত লিখি দিবা টকা বুলি হৈ গ'ল এইটো আমাৰ এনসাৰটো ইয়াৰ পিছত 2 নম্বৰটো চোৱা কেনেকৈ কৰিবা নাম্বাৰ 2ৰ সলিউশ্যন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে 5 ৰুপিজ RUPEES ৰুপিজ 5 পইচা চোৱা ইয়াত এককটো যেহেতু ইয়াত ৰুপিজত আছে ইয়াত পইচাত আছে সেইকাৰণে আমি কি কৰিব লাগিব একক দুটা এক কৰি ল'ব লাগিব সেইবাবে আমি কি কৰিম এই ৰুপিজটো 5 টকাটো কি কৰিম আমি পইচালৈ কনভাৰ্ট কৰিম আমি এটা কথা জানো যে 100 পইচা সমান 1 ৰুপিজ RUPEES ৰুপিজ 200 পইচা সমান কিমান হ'বগৈ 200 পইচা সমান 2 টকা হ'ব 300 পইচা সমান 3 টকা হ'ব 400 পইচা সমান 4 টকা হ'ব আৰু 500 পইচা সমান কিমান টকা হ'ব 5 টকা হ'ব এতিয়া এই 5 টকাত কিমান পইচা আছে 500 পইচা 500 আৰু যেহেতু ইয়াত সব 5 ইয়াত পইচাতে আছে এইটো এই 500 লগত কি কৰা 5টো যোগ কৰি দিয়া আৰু ইয়াত পইচা বুলি লিখি দিয়া আৰু এতিয়া দুইটা যোগ কৰা 500 আৰু 5 কিমান হ'ব 505 পইচা অৰ্থাৎ 5 টকা 5 পইচা মানে কিমান পইচা 505 পইচা এতিয়া ইয়াত লিখি দিয়া যে 100 পইচা সমান কিমান টকা 1 ৰুপিজ RUPEES ৰুপিজ এতিয়া আমি কি কৰিম এই 5 ৰুপিজ 5 পইচা নহ'লে এইটো লিখা 505 পইচা সমান এইটো কি কৰিম আমি টকালৈ যেহেতু পৰিৱৰ্তন কৰিম 100 দি কি কৰিব লাগিব পইচাটোক আমি হৰণ কৰিব লাগিব পইচাটো কিমান আছে 505 ইয়াত লিখি লোৱা এতিয়া হৰণ কৰা 0 জায়গাত কিমান আহিব 5 0 জায়গাত ওপৰত 0টো লিখা 1 টো কি হৈ যাব দশমিক হৈ যাবগৈ আৰু 5 ৰ 5টো লিখি দিয়া আৰু ইয়াত লিখি দিয়া ৰুপিজ RUPEES ৰুপিজ এইটো আমাৰ 2 নম্বৰটো আনসাৰ ইয়াৰ পিছত 3 নম্বৰটো চোৱা নাম্বাৰ 3ৰ সলিউশ্যন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে 55 ৰুপিজ 55 পইচা 55 ৰুপিজ RUPEES ৰুপিজ 55 পইচা এই যে অলবাগত আমি 2 নম্বৰটো কৰিছিলোঁ সেইটো নিচিনা একে এতিয়া আমি কি কৰিম এই 55 ৰুপিজ মানে কিমান হ'বগৈ কিমান পইচা হ'বগৈ 5500 পইচা হ'বগৈ এটিৰ লগত কি কৰিম এই 55টো কি কৰি দিয়া যোগ কৰি দিয়া আৰু ইয়াত লিখি দিয়া পইচা এতিয়া এই 5500 লগত যদি 55টো যোগ কৰি কিমান হ'বগৈ 5555 পইচা অৰ্থাৎ 55 ৰুপিজ 55 পইচা মানে কিমান টকা অৰ্থাৎ কিমান পইচা হ'বগৈ 5555 পইচা এতিয়া আমি এটা কথা জানো যে 100 পইচা সমান কিমান টকা 1 ৰুপিজ RUPEES ৰুপিজ এতিয়া এই 5555 পইচাটো কি কৰা টকালৈ পৰিৱৰ্তন কৰা 5555 পইচা সমান এতিয়া এই পইচাটো কি কৰা ওপৰত লিখা 5555 পইচাটো ওপৰত লিখা আৰু আমি কি কৰিম এই 100ৰে কি কৰিম এইটো হৰণ কৰিম 100ৰে কেনেকৈ হৰণ কৰিবা এই 0 জায়গাত কি আহিব ওপৰৰ 5টি আহিব এই 0 জায়গাত ওপৰৰ 5টি আহিব 1টো কি হৈ যাব দশমিক হৈ যাবগৈ তাৰ আগত কিমান আছে 2টা 5 বাকি আছে এই 2টা 5 লিখি দিয়া আৰু ইয়াত লিখি দিয়া ৰুপিজ RUPEES ৰুপিজ এইটো হৈ গ'ল আমাৰ 3 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত 4 নম্বৰটো চোৱা নাম্বাৰ 4ৰ সলিউশ্যন কিমান আছে চোৱা ইয়াত 50 ৰুপিজ 50 পইচা 50 ৰুপিজ RUPEES ৰুপিজ 50 পইচা এতিয়া চোৱা ইয়াত যেহেতু একক দুটা বেলেগ হৈ আছে এই 50 ৰুপিজটো কি কৰা এই 50 পইচালৈ অৰ্থাৎ পইচালৈ পৰিৱৰ্তন কৰা এই ৰুপিজটো কি কৰা পইচালৈ পৰিৱৰ্তন কৰা 50 টকাত কিমান পইচা হ'বগৈ 5000 পইচা হ'বগৈ 5000
যোগ এই 50টো যেহেতু পইচাত আছে এই 5000 লগত কি কৰা 50টো যোগ কৰি দিয়া আৰু ইয়াত লিখি দিয়া পইচা। এতিয়া এই 5000 লগত 50টো কি কৰা যোগ কৰা কিমান হ'বগৈ 5050 ইয়াত কিমান হ'ব পইচা। এতিয়া ইয়াত লিখা আমি এটা কথা জানো যে 100 পইচা সমান সমান কিমান টকা হয় 1 ৰুপিজ RUPEES ৰুপিজ। এতিয়া এই 5050 পইচাটো কি কৰা 100ৰে কি কৰা হৰণ কৰি দিয়া 505 পইচা। এই পইচাটো কি কৰা এতিয়া টকালৈ পৰিৱৰ্তন কৰোঁতে আমি কি কৰিব লাগিব 100ৰে হৰণ কৰিব লাগিব 5050 পইচাটো 100ৰে হৰণ কৰা। এতিয়া এই 0 ঠাইৰ ওপৰত 0টো আহিব এই 0 জাগাত ওপৰত 5টো আহিব 1টো দশমিক হৈ যাবগৈ আৰু এই 0 লিখা 5ৰ 5 লিখা আৰু ইয়াত লিখি দিয়া ৰুপিজ RUPEES ৰুপিজ। এইটো হৈ গ'ল আমাৰ 4 নম্বৰটোৰ আনসাৰ। ইয়াৰ পাছত 5 নম্বৰটো চোৱা হুইচ ওৱান ইজ গ্ৰেটাৰ আনসাৰ অৰেলি আৰু অসমীয়াত কৈছে যে কোনটো ডাঙৰ মুখে মুখে উত্তৰ দিয়া। এতিয়া প্ৰথমে ইয়াত বুজি লোৱা নাম্বাৰ 5ৰ 1 নম্বৰৰ সলিউশন চোৱা ইয়াত কিমান লিখা আছে 0.2 আৰু ইয়াত কিমান লিখা আছে 0.02 0.02। এতিয়া চোৱা ইয়াত দুটা সংখ্যা দিয়া আছে এই সংখ্যা দুটাৰ পৰা কোনটো সংখ্যা ডাঙৰ কেনেকৈ আমি বুজি পাম সেইটো আমি কেনেকৈ পৰীক্ষা কৰিম। প্ৰথমে কি কৰিব এই আগত থকা সংখ্যাটোৰ লগত আগৰ সংখ্যাটো মিলাই চাবা ইয়াত 0 আছে ইয়াত 0 আছে যিহেতু সমান হৈ আছে কোনটো ডাঙৰ আমি ক'ব নোৱাৰি। ইয়াত দশমিক আছে ইয়াতো দশমিক আছে। এতিয়া দশমিকৰ পিছত চোৱা ইয়াত আছে 2 ইয়াত আছে 0 কোনটো সংখ্যা ডাঙৰ 2টো যেহেতু ডাঙৰ তাৰমানে কি হ'বগৈ এই সংখ্যাটো কি হ'ব ডাঙৰ হ'বগৈ আৰু কি কৰিবা এই চিনখন এই চাইডে মুখ কৰি দি থ'ব দিবা। তাৰপিছত 2 নম্বৰটো কি কৈছে চোৱা 2 নম্বৰৰ সলিউশন চোৱা এইখিনি আমি মুখে মুখে কৰিব পাৰি। 2 নম্বৰটো চোৱা কি আছে ইয়াত আছে 3 ইয়াতো 3 তাৰপিছত দশমিক আছে তাৰপিছত দশমিকৰ পিছত ইয়াত আছে 0 ইয়াত আছে 3 তাৰমানে কোনটো সংখ্যা ডাঙৰ এই সংখ্যাটো ডাঙৰ হয়নে মুখে মুখে আমি ইয়াৰ উত্তৰটো উলিয়াই ল'ব পাৰি। ইয়াত যদি লিখিবলৈ দিয়ে তোমালোকে লিখিবা 3.03 তাৰপিছত কিমান আছে 3.30 তাৰমানে কোনটো সংখ্যা ডাঙৰ হ'ব এইটো সংখ্যা কি হ'ব ডাঙৰ হ'বগৈ। 3 নম্বৰটো চোৱা কেনেকৈ কৰিবা 3 নম্বৰটো মুখে মুখে উলিয়াই লোৱা ইয়াত আছে 5 আৰু ইয়াত আছে কিমান 0 ইয়াত চোৱা ইয়াত 5 আছে ইয়াত 0 কোনটো সংখ্যা ডাঙৰ তাৰমানে এইটো সংখ্যা ডাঙৰ হয়নে ইয়াত 5টো কি হ'ব ডাঙৰ হ'ব ইয়াত আছে 5 আৰু ইয়াত আছে কিমান 0.5 তাৰমানে কোনটো সংখ্যা ডাঙৰ হ'ব এইটো চোৱা প্ৰথমতে ইয়াত 0 আছে ইয়াত আছে 5 তাৰমানে এইটো ডাঙৰ হ'ব হয়নে। তাৰপিছত 4 নম্বৰটো চোৱা নাম্বাৰ 4ৰ সলিউশন যদি লিখিবলৈ দিয়ে তেতিয়াহ'লে তোমালোকে এইখিনি লিখি ল'বা নহ'লে মুখে মুখে কৈ দিবা তোমালোকে। এতিয়া 4 নম্বৰটো চোৱা ইয়াত আছে কিমান 0 ইয়াতো 0 আছে তাৰপিছত ইয়াত দশমিক আছে ইয়াতো দশমিক আছে ইয়াত আছে 4 ইয়াত আছে 4 হয়নে। তাৰপিছত চোৱা ইয়াত একো নাই কিন্তু ইয়াত 4 আছে হয়নে তাৰমানে এই সংখ্যাটো ডাঙৰ হ'ব হয়নে 0.4 তাৰপিছত আছে কিমান 0.44 তাৰমানে কি হ'বগৈ 0.44 সংখ্যাটো কি হ'ব ডাঙৰ হ'ব হয়নে। ইয়াৰ পিছত 6 নম্বৰটো চোৱা ইন এন এনুৱেল স্পৰ্টছ কম্পিটিশ্যন ইন বয়জ লং জাম্প ৰক্তিম জাম্প 3.3 মিটাৰ এণ্ড প্ৰাঞ্জল জাম্প 333 চেণ্টিমিটাৰ হু জাম্প মোৰ এণ্ড বাই হাউ মাছ। আৰু অসমীয়াত কৈছে যে বাৰ্ষিক খেল ধেমালিৰ ল'ৰাৰ দীঘল জাঁপ প্ৰতিযোগিতাত ৰক্তিমে 3.3 মিটাৰ আৰু প্ৰাঞ্জলে 333 চেণ্টিমিটাৰ দূৰত্ব জঁপিয়ালে কোনে বেছি জঁপিয়ালে আৰু কিমান বেছি জঁপিয়ালে ৰক্তিমে 3.3 মিটাৰ আৰু প্ৰাঞ্জলে 333 চেণ্টিমিটাৰ দূৰত্ব জঁপিয়াইছে। এতিয়া চোৱা ইয়াত একক দুটা কি আছে ইয়াত আছে মিটাৰত ইয়াত আছে চেণ্টিমিটাৰত যেহেতু একক দুটা বেলেগ বেলেগ হৈ আছে প্ৰথমে আমি কি কৰিব লাগিব এটা এককক কি কৰিব লাগিব বেলেগ এটা এককলৈ পৰিৱৰ্তন কৰিব লাগিব। এই মিটাৰটোক আমি কি কৰিব লাগিব প্ৰথমে চেণ্টিমিটাৰলৈ পৰিৱৰ্তন কৰিম। চোৱা কেনেকৈ কৰিম নাম্বাৰ 6ৰ সলিউশন প্ৰথমে ইংলিছত চাই লওক কি কৈছে ৰক্তিম জাম্প ৰক্তিম কিমানখিনি জঁপিয়াইছিল 3.3 মিটাৰ ইয়াত লিখা ৰক্তিম ROKTIM ৰক্তিম জাম্প JUMPED জাম্প সমান সমান 3.3 মিটাৰ। এতিয়া এই 3.3 মিটাৰটোক আমি কি কৰিম চেণ্টিমিটাৰলৈ পৰিৱৰ্তন কৰিম 3.3টোক যদি আমি চেণ্টিমিটাৰলৈ পৰিৱৰ্তন কৰোঁ যেতিয়া মিটাৰৰ পৰা চেণ্টিমিটাৰলৈ পৰিৱৰ্তন কৰিম তেতিয়া 100ৰে কি কৰিব লাগিব পূৰণ কৰিব লাগিব। ইয়াত 100ৰে কি কৰা পূৰণ কৰা আৰু এই মিটাৰটো এতিয়া কি হৈ যাব চেণ্টিমিটাৰ হৈ যাব। এতিয়া 100 দি 33টো পূৰণ কৰাচোন 100 দি 33টো পূৰণ কৰা 300 300 3 1 গুণ 3 এটা কৰি এৰি দিয়া 300 300 3 1 গুণ 3 0 0 3 আৰু 0 কিমান হ'ব যোগ কৰিলে 3 হ'ব 3 আৰু চোৱা যিহেতু 3 এটা ঘৰৰ আগত কি আছে দশমিক আছে সেইকাৰণে ইয়াত কি কৰা এটা শূন্যৰ আগত কি কৰা দশমিক এটা দি দিয়া অৰ্থাৎ চোৱা কিমান পালোঁ 330 আৰু এই দশমিকৰ পিছত এই 0টো আৰু লিখাৰ দৰকাৰ নাই ইয়াত লিখি দিয়া চেণ্টিমিটাৰ। আৰু প্ৰাঞ্জলে কিমানখিনি জঁপিয়াইছিল চোৱা প্ৰাঞ্জল জাম্প 333 চেণ্টিমিটাৰ ইয়াত লিখা প্ৰাঞ্জল PRANJAL প্ৰাঞ্জল জাম্প JUMP জাম্প সমান সমান কিমান 333 চেণ্টিমিটাৰ। এতিয়া চোৱা ৰক্তিমে কিমান জঁপিয়াইছিলে 330 চেণ্টিমিটাৰ কিন্তু প্ৰাঞ্জলে কিমানখিনি জঁপিয়াইছিলে 333 চেণ্টিমিটাৰ তাৰমানে আমি ইয়াৰ পৰা দেখিব পাইছোঁ যে ৰক্তিমে জঁপিয়াইছিল 330 আৰু প্ৰাঞ্জলে জঁপিয়াইছিল 333 কোনে বেছি জঁপিয়াইছিলে প্ৰাঞ্জল হয়নে প্ৰাঞ্জল। এতিয়া ইয়াত লিখি দিয়া আছে প্ৰাঞ্জল PRANJAL
JAL প্ৰাঞ্জল জাম JUMPED জাম মোৰ প্ৰাঞ্জল জাম মোৰ আৰু কিমান বেছি জঁপিয়াইছিল 3 চেণ্টিমিটাৰ হয়নে চ' ইয়াত আছে 330 চেণ্টিমিটাৰ ইয়াত আছে 333 চেণ্টিমিটাৰ তাৰ মানে 3 চেণ্টিমিটাৰ কি কৰিছে সি কি কৰিছে ৰক্তিমতকৈ বেছি জঁপিয়াইছে এতিয়া 3 মিটাৰটোক যদি আমি কি কৰোঁ মিটাৰলৈ যদি পৰিৱৰ্তন কৰোঁ তেতিয়া ইয়াত কিমান হ'ব 0 কিমান হ'বগৈ 03 মিটাৰ হ'বগৈ METR মিটাৰ এই 3 চেণ্টিমিটাৰটো যদি আমি মিটাৰত নিওঁ তেতিয়া কি কৰিব লাগিব 100 দি হৰণ কৰিব লাগিব 100 দি যদি 3টো হৰণ কৰি কিমান হ'ব 0 ঠাইত 3টো আহিব 0 আৰু 1টো কি হৈ যাব দশমিক হৈ যাব আৰু দশমিক এটা 0 দি দিয়ে অৰ্থাৎ কিমান হ'ব 0.03 মিটাৰ অৰ্থাৎ প্ৰাঞ্জলে কি কৰিছিল 0.03 মিটাৰ বেছি জঁপিয়াইছিল আৰু যদি আমি যদি এইটো অসমীয়াত যদি কৰিবলৈ যাওঁ তেতিয়াহ'লে চাবা কেনেকৈ কৰিম ৰক্তিমে ইয়াত লিখি আছে ৰক্তিমে জঁপিয়াইছিল কিমানখিনি জঁপিয়াইছিল 3.3 মিটাৰ এই মিটাৰটোক আমি কি কৰিব লাগিব চেণ্টিমিটাৰলৈ পৰিৱৰ্তন কৰিম সেইকাৰণে কি কৰিম এই 3.3টোৰ লগত আমি কি কৰিম 100 পূৰণ কৰিম 3.3 লগত যদি 31 নহয় 100টো যদি পূৰণ কৰোঁ কিমান হ'বগৈ 330 কিমান হ'বগৈ মিটাৰটো কি হৈ যাব এতিয়া চেণ্টিমিটাৰ আৰু ইয়াত লিখিব আছে প্ৰাঞ্জলে জঁপিয়াইছিল কিমান 333 কিমান জঁপিয়াইছিল চোৱা 333 চেণ্টিমিটাৰ হয়নে 333 চেণ্টিমিটাৰ এতিয়া চোৱা ৰক্তিমে জঁপিয়াইছিল 330 চেণ্টিমিটাৰ আৰু প্ৰাঞ্জলে জঁপিয়াইছিল 333 চেণ্টিমিটাৰ কোনে বেছি জঁপিয়াইছিল প্ৰাঞ্জলে হয়নে সেইকাৰণে চিনটো এই চাইডে দিবা আৰু ইয়াত লিখিবা যে প্ৰাঞ্জলে বেছি জঁপিয়াইছিল আৰু কিমান বেছি জঁপিয়াইছিল ই 330 চেণ্টিমিটাৰ ই হৈছে কিমান 333 তাৰমানে 3 চেণ্টিমিটাৰ কি কৰিছিল বেছি জঁপিয়াইছিল আৰু এই 3 চেণ্টিমিটাৰ যদি আমি মিটাৰ যদি কনভাৰ্ট কৰি কিমান হ'ব 0.03 মিটাৰ হ'ব এইটো হৈ গ'ল আমাৰ 6 নম্বৰটোৰ আনসাৰ আৰু তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা সকলোকে ধন্যবাদ